নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিনি জানিলৈ স্বাগতম জনাইছো আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছো আজিৰ দিনটোৰ ৰাশিফল। আজি 6 জুন 2024 বৃহস্পতিবাৰ। অসমীয়া লেখেৰে আজি জেঠৰ 23 দিন। আজি সূৰ্যোদয় পুৱা 4:35 আৰু সূৰ্যাস্ত সন্ধিয়া 6:07। আজি তিথি হল অমাৱস্যা। আজি নক্ষত্ৰ ৰোহিণী নক্ষত্ৰ যোগ ধৃতি আৰু কৰণ হল চতুষ্পদ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হব বৃষ ৰাশি আৰু আদ্য ঋতু হলে প্ৰতিহিতা যুগ। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজিৰ অনুৰোধ, যদি আপোনালোকে মোক ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰিবলৈ নাপাহৰিব আৰু ইউটিউবত যদি চাইছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপোনাৰ মোবাইলত সহজে যায়। আৰু এই যদি ভিডিঅ' ভাল পাইছে তেনেহলে আপুনি লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্ন জনলৈ শ্বেয়াৰ কৰি উপকৃত কৰিব আমাক। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশি কোনকেইটা ৰাশি আজিৰ দিনটোৰ কাৰণে শুভ, কোনকেইটা অশুভ তাকে জনাম। ভিডিঅ'টো আপুনি শেষলৈকে চাব। যিসকলৰ মেঘ ৰাশি তেওঁলোকৰ কাৰণে আজিৰ দিনটো বৰ এটা ঠিক নাযাব। তেওঁলোকৰ স্বাস্থ্য অলপ সজাগ হ'ব লাগিব। তেওঁলোকৰ আৰ্থিক দিশটো আজি বৰ এটা ঠিক নাথাকে, গতিকে নতুন কামৰ আৰম্ভণি আজি নকৰিব আৰু আৰ্থিক দিশটোৰ ক্ষেত্ৰত আপুনি চালি জাৰি চাই কাম কৰিব লাগিব। যদি আপোনাৰ বৃষ ৰাশি তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি নতুন খবৰ আহিব আপোনাৰ কাৰণে আৰু যি খবৰে আপোনাক লাভান্বিত কৰিব অনাগত দিনলৈ। আপোনাৰ স্বাস্থ্য উন্নত থাকিব, আপোনাৰ ব্যৱসায় বাণিজ্য আদি ভাল হ'ব আৰু নতুন কাম যদি আৰম্ভ কৰিব বিচাৰিছে তেনেহলে আজি কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ ইচ্ছা আৰু আপোনাৰ কথাই আপোনাক নতুনত্ব দিব। আজি আপোনাৰ ক্ষেত্ৰত যথেষ্ট ভাল দিন। নতুন কামৰ আৰম্ভণি কৰিব পাৰে আৰু আৰ্থিক দিশটো আপোনাৰ উন্নতৰ দিশ। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহলে আজিৰ দিনটো বৰ এটা ঠিক নাযাব। আপোনাৰ স্বাস্থ্য উন্নত নাথাকিব, আপোনাৰ ব্যৱসায় বাণিজ্যৰ ঘাটা হ'ব অৰ্থাৎ লোকচান হ'ব আৰু নতুন কামৰ আজি কোনো ক্ষেত্ৰতে আৰম্ভ নকৰিব। আপোনাৰ আজি কোনো লাভ নাথাকে। যদি আপোনাৰ সিংহ ৰাশি তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে এটা ভাল দিন। আপুনি অপেক্ষা কৰি থকা কামবিলাকৰ আজি সুবিধা মিলিব। আজি আপোনাৰ হৈ উঠিব। আপোনাক আন 10জনে আজি যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শ মানি চলিবলৈ যত্ন কৰিব। আজি জ্যেষ্ঠজনৰ পৰামৰ্শই আপোনাক বহু স্বীকৃতি দিব আৰু বহু সুফল দিব। গতিকে আপোনাৰ ক্ষেত্ৰত আজি দিনটোত অলপ আনৰ পৰামৰ্শই চলিলে ভাল হ'ব। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকিব। আপোনাৰ বিশেষকৈ পৰিয়ালৰ লগত আজি সমস্যাৰ সৃষ্টি হ'ব। আপোনাৰ পৰিয়ালত আৰ্থিক দিশটোৰ স্বাস্থ্যৰ ক্ষেত্ৰতে সকলোতে সমস্যা দেখা পাব আৰু আপোনাৰ টান কথাত টান মাতেৰে আজি পৰিয়ালত অলপ অশান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি কোৱা কথা অলপ আজি সাৱধান হ'ব। নতুন কামৰ কোনো আৰম্ভণি নকৰিব। যদি আপোনাৰ তুলা ৰাশি তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি নতুন কামৰ আৰম্ভণি কৰিব পাৰে আৰু আত্মবিশ্বাসেৰে যি কাম কৰে আজি এয়া সকলো সম্ভৱ হৈ উঠিব। আজি আপুনি নতুন কাম যদি আৰম্ভ কৰিম বুলি ভাবিছে তেনেহলে বিনা দ্বিধাই কৰিব পাৰে। স্বাস্থ্য উন্নত হ'ব আৰু ব্যৱসায় বাণিজ্য ঠিক ঠাক থাকিব। গতিকে আজি চিন্তাৰ কাৰণ নাথাকে। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি মান সন্মান পাব, মানুহৰ ওচৰত আপুনি স্বীকৃতি পাব। আজি নতুন কামৰ আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহলে বিনা দ্বিধাই কৰিব পাৰে। আজি আপোনাৰ কাৰণে ভাল দিন। আপুনি আজি আৰ্থিক দিশ, ব্যৱসায় বাণিজ্য সকলোতে আপোনাৰ উন্নতৰ যুগ দেখি পাব। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহলে আজি আপুনি বহুত কষ্ট কৰিব লাগিব। আপোনাৰ কষ্ট আৰু ত্যাগে আজি নতুনত্ব দিব, কিন্তু আপোনাৰ কষ্ট প্ৰয়োজনতকৈ বেছি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব। আপোনাৰ সন্তানৰ ক্ষেত্ৰত আপুনি আজি সজাগ হ'ব। তেওঁলোকৰ পঢ়া শুনাত আজি মন দিব আৰু আপুনি নতুন কাম যদি আৰম্ভ কৰিম বুলি ভাবিছে আজি আপুনি নকৰাই ভাল হ'ব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহলে আজি দিনটো বৰ এটা ঠিক নাথাকে। আপোনাৰ কষ্ট দুগুণ হ'ব। আপোনাৰ মনটো অস্থিৰ হৈ থাকিব। যিকোনো সিদ্ধান্ত এটা আপুনি ল'বলৈ দিগদাৰ পাব বা আপুনি লোৱা সিদ্ধান্তই আপোনাক লোকচান দিব। গতিকে আপুনি এই ক্ষেত্ৰতো সাৱধান হ'ব। নতুন কামৰ আপুনি আৰম্ভণি নকৰিব। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহলে আজি পৰিয়ালক লৈ আপুনি বৰ এটা সঠিক ৰিজাল্ট নাপাব। তেওঁলোকৰ কথা, তেওঁলোকৰ কামে আপোনাক আজি দুখ দিব। আজি আপুনি কোৱা কথাও তেওঁলোকৰ ক্ষেত্ৰত আজি সমস্যাৰ সৃষ্টি হ'ব আৰু প্ৰেম প্ৰণয়ৰ যিখিনি অৰ্থাৎ প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকে আজি অলপ সাৱধান হ'ব লাগে নিজৰ মুখৰ প্ৰচাৰক লৈ। আৰু আৰ্থিক দিশটো আজি লোকচান হ'ব তেওঁলোকৰ ক্ষেত্ৰত আৰু ব্যৱসায় বাণিজ্যৰ বাবেও তেওঁলোক বৰ এটা সফল নহ'ব। আৰু আজি যদি আপোনাৰ মীন ৰাশি অৰ্থাৎ আজি মীন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকিব। তেওঁলোকৰ টেনচন বেছি হ'ব। ঘৰৰ সমস্যাই আজি তেওঁলোকক জুৰুলা কৰিব।
আজি তেওঁলোকৰ কৰ্মক্ষেত্ৰতো তেওঁলোকৰ সমস্যা দেখা পাব। যিসকলে ব্যৱসায় কৰিছে তেওঁলোকৰ ক্ষেত্ৰতো আজি পৰিণতকৈ বেছি কষ্ট হ'ব। অৰ্থাৎ তেওঁলোকৰ যিসকলে মীন ৰাশি তেওঁলোকৰ প্ৰত্যেকটো ক্ষেত্ৰতে আজি অলপ হ'লেও সমস্যা দেখা দিব। তেওঁলোকে আন মানুহৰ পৰামৰ্শ লৈ যদি কাম কৰে তেনেহ'লে নিশ্চয় ইয়াৰ ভাল ৰিজাল্ট পাব। গতিকে আনৰ পৰামৰ্শত আজি চলিবলৈ তেওঁলোকে বিচাৰিলে তেওঁলোকৰ কাৰণে লাভান্বিত হ'ব। বন্ধুসকল, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি হ'ব বুলি ক'লো তেওঁলোকৰ কাৰণে ভাল কামবোৰ আৰম্ভ কৰিব, আৰু যিসকলে অশুভ বুলি ক'লো তেওঁলোকে কোনো ক্ষেত্ৰতে আজি নতুন কামৰ আৰম্ভণি নকৰাই ভাল।